নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট চিটেড। আজি আমি ইংৰাজী পেডাগজিৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, তো নিশ্চয় ভিডিঅ'টো চাই থাকিব। দ্য ফাৰ্ষ্ট কুৱেশ্যন, লিংগুইষ্টিক কম্পিটেন্স এনাবলছ লাৰ্ণাৰ্ছ টু, যিটো ভাষিক দক্ষতা আছে সেইটো শিক্ষাৰ্থীসকলক ডেছ বুলি কৈছে। দ্য ফাৰ্ষ্ট অপশ্যন, ডিফাৰেঞ্চিয়েটেড গ্ৰামাটিকেলি কাৰেক্ট এণ্ড ইনকাৰেক্ট চেণ্টেন্সেছ, স্পীক্স ফ্লুৱেণ্টলি ইভেন ইফ নট গ্ৰামাটিকেলি কাৰেক্ট, know how and when to use the language appropriately, use more and more English. The correct option is second, speak fluently even if not grammatically correct. The next, at primary level a teacher generally motivates learner to coloring and drawing as it is helpful. যে কালাৰ কৰা আৰু ড্ৰয়িং কৰা যিটো টাস্ক আছে সেইটোৱে কোনটো ক্ষেত্ৰত শিক্ষাৰ্থীসকলক মটিভেট কৰিব আৰু সেই কাৰ্যটোৱে কি বুজাইছে, কোনটো কাৰ্যত আমাক হেল্প কৰিব। ফাৰ্ষ্ট, এংগেজিং লাৰ্ণাৰ্ছ টু মেইনটেইন চাইলেন্স ইন দ্য ক্লাছ, ডেভেলপিং ফাইন মটৰ স্কিলছ, এণ্টাৰটেইনিং লাৰ্ণাৰ্ছ, ৰিলেক্সিং দ্য টিচাৰ ফ্ৰম টিচিং। দ্য কাৰেক্ট অপশ্যন ইজ ছেকেণ্ড, ডেভেলপিং দ্য ফাইন মটৰ, যেতিয়া কালাৰ কৰিব যিবিলাক আমাৰ ফাইন মটৰ আছে আঙুলি, সেইটোক আমাৰ কি কৰে ডেভেলপ কৰিব স্কিলটো। নেক্সট, চিলড্ৰেন লাৰ্ণ আ লেংগুৱেজ মষ্ট এফেক্টিভলি ৱেন দে হেভ, যে ছাত্ৰ ছাত্ৰীসকলে তেতিয়াহে ভালকৈ শিকে, কেতিয়া, যে লেংগুৱেজ মষ্ট এফেক্টিভলি, এটা ভাষা ফলপ্ৰসূভাৱে শিকে যেতিয়া। অপশ্যন, আ প্ৰফিচিয়েণ্ট লেংগুৱেজ টিচাৰ, আ গুড টেক্সট বুক, ইনহেবিটেশ্যন, মটিভেশ্যন। দ্য কাৰেক্ট অপশ্যন ইজ মটিভেশ্যন, যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত বা তেওঁলোকৰ মাজত মটিভেশ্যনটো থাকে, ইচ্ছা থাকে, তেতিয়াহে কোনো এটা ভাষা তেওঁলোকে ফলপ্ৰসূভাৱে শিকিব পাৰে। নেক্সট, আ টিচাৰ প্ৰমোটছ গ্ৰুপ ডিছকাশ্যন, যে এজন টিচাৰে কি প্ৰমোট কৰিছে, গ্ৰুপ ডিছকাশ্যন এণ্ড পিয়াৰ ইণ্টাৰেকশ্যন ইন হাৰ ক্লাছ, তাৰ ক্লাছৰুমত গ্ৰুপ ডিছকাশ্যন আৰু পিয়াৰ ইণ্টাৰেকশ্যনক তেওঁ কি কৰিছে, প্ৰমোট কৰিছে বা উৎসাহ কৰিছে, যোগাইছে। শ্বি ডাজ নট বদাৰ টু কাৰেক্ট স্পেলিং অৰ প্ৰনাউন্সিয়েশ্যন এৰৰ, কিন্তু তেওঁ কোনটো ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বা বদাৰ কৰোৱা নাই, বা বদাৰ মিনছ আছে যে আমনি কৰা নাই, যে কাৰেক্ট স্পেলিং, যিটো স্পেলিঙত মিষ্টেক হৈছে বা প্ৰনাউন্সিয়েশ্যনত মিষ্টেক হৈছে, সেইবিলাকত একো আমনি দিয়া নাই বা গুৰুত্ব দিয়া নাই। তো শ্বি ইজ ইউজিং ডেছ এপ্ৰ'চ ইন হাৰ ক্লাছ, তো তেতিয়াহ'লে তেওঁ তেওঁৰ ক্লাছৰুমত কি এপ্ৰ'চ ব্যৱহাৰ কৰিছে। ট্ৰেডিশ্যনেল, ইক্লেক্টিভ, ষ্ট্ৰাকচাৰেল, কনষ্ট্ৰাক্টিভিষ্ট। দ্য কাৰেক্ট অপশ্যন ইজ কনষ্ট্ৰাক্টিভিষ্ট। নেক্সট, ইউ এজ এ টিচাৰ ফাইণ্ড ডেট লেংগুৱেজ used in lesson is very difficult for your learners, যে কি কৈছে, এজন টিচাৰ হিচাপে তুমি যিটো লেংগুৱেজ, যিটো ভাষা প্ৰয়োগ কৰি আছা সেইটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি হৈছে, বহুত বেছি ডিফিকাল্ট হৈছে। You simplify the language and also make certain changes in the context to suit your learners, যে আৰু কি কৰিছে, যে যেতিয়া তুমি গম পালা যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই যিটো ভাষা ইউজ কৰি আছোঁ সেই ভাষাটো কঠিন হৈছে, তেতিয়া তুমি কি কৰিলা, আপুনি ভাষাটো সৰল কৰিব আৰু সৰল কৰিব আৰু লগতে আপোনাৰ যিটো শিক্ষাৰ্থীসকলৰ অনুকূল বিষয়বস্তু কিছুমান পৰিৱৰ্তন আনিলে। তো তেতিয়া আপুনি কি কৰিছে, তাক কি বোলে, যিটো কাৰ্য আপুনি কৰিছে। অপশ্যন, এডাপ্টিং, এডাপ্টেশ্যন, ইভালুৱেশ্যন, ৰিভিউ। দ্য কাৰেক্ট অপশ্যন ইজ এডাপ্টেশ্যন, যেতিয়া কিবা চেঞ্জেছ আহে, এডাপ্ট মানে হৈছে কি নতুন কিবা এটা বস্তু একুৱায়াৰ কৰা। নেক্সট, টুডে ৰাজু ইজ ভেৰি হেপী এজ হি ইজ গোয়িং টু স্কুল, যে ৰাজুৱে কিয় হেপী বুলি কৈছে, যে তাই কি কৰিছে, স্কুললৈ, তেতিয়া তাই স্কুললৈ যাব, সেইকাৰণে তেওঁ হেপী। হি ইজ দ্য ফাৰ্ষ্ট ফ্ৰম হিজ ফেমিলি টু কাম টু স্কুল, আৰু কি কৰিছে, তেওঁ সুখী কিয় বুলি কৈছে, কাৰণ তাই হৈছে প্ৰথম যি তেওঁৰ ফেমিলিৰ মেম্বাৰৰ ভিতৰত তেওঁ প্ৰথম যিটো স্কুলৰ পৰা আহিছে। নন হিজ ইন হিজ ফেমিলি, নট ইভেন হিজ পেৰেণ্টছ had ever been enrolled in
এনি স্কুল যে তেওঁৰ যিটো ফেমিলিৰ মেম্বাৰ আছে ফেমিলি বা ইভেন তেওঁৰ যিটো পেৰেণ্টছ আছে মা দেউতা তেওঁলোকো আনকি কি কৰা নাই আজিলৈকে স্কুলত এনৰলমেণ্ট হ'ব পৰা নাই তেওঁ হৈছে ফাৰ্ষ্ট কি হৈছে জেনেৰেশ্যন ক'ব পাৰা তো কাৰেক্ট অপশ্যন ইজ দ্য ফাৰ্ষ্ট জেনেৰেশ্যন তোৰ যিটো ফেমিলিৰ আদাৰ্ছ মেম্বাৰ আছে তেওঁলোকেও কেতিয়াও যোৱা নাছিল স্কুলত ইভেন তেওঁৰ যিটো পেৰেণ্টছ যিটো মা দেউতা বা ভাই ভণ্টি ক'ব পাৰা তেওঁলোকেও স্কুললৈ আজিলৈকে এনৰলমেণ্ট কৰিব পৰা নাই তেওঁ হৈছে ফাৰ্ষ্ট তো কাৰেক্ট অপশ্যন ইজ ফাৰ্ষ্ট জেনেৰেশ্যন Okay, next question. When you go to teach, you find that the textbook begin with rhymes and picture stories and end with the alphabet. যে কিহৰ পৰা ষ্টাৰ্ট বুলি কৈছে টেক্সট বুক ৰাইমছ পিকচাৰ্ছ ষ্টৰিজ আৰু কি কৈছে এলফাবেট তো আমাৰ কোনটো এপ্ৰ'চ হ'ব মই আগতে কৈছোঁ যেতিয়া এলফাবেটটো আমাৰ যেতিয়া চেণ্টেঞ্চ আহিব বা কি ৰাইমছ আহিব সেইটো হৈছে আমাৰ কি বুটা মাফ যেটো তলৰ পৰা ওপৰলৈ যায় যেটো আমাৰ ফাৰ্ষ্ট স্টেপ প্ৰথমে আমাৰ এলফাবেট আহিব তাৰপিছতহে আমাৰ কি আহিব ষ্টৰিজ আহিব বা ৰাইমছ আহিব পিকচাৰ আহিব সেইটো তেতিয়াহ'লে আমাৰ এইটো কি পিকচাৰ আহিছে ষ্টৰিজ ৰাইমছ পিকচাৰ্ছ তাৰপিছত এলফাবেট তো সেইটো কি কৰিছে ডাউনফল কৰিছে তো টপ ডাউন ওপৰৰ পৰা তললৈ নামি যোৱা যেটো এপ্ৰ'চ এইটো ছেকেণ্ড অপশ্যন ইজ কাৰেক্ট When language is learned naturally and without any systematic practice যে কেনেকুৱা এটা ল্যাঙ্গুৱেজৰ কথা কৈছে যেটো ন্যাচাৰেলি উইদাউট এনি সিস্টেমেটিক প্ৰ্যাকটিছ তো এইটো কি হ'ব অপশ্যন এডুকেশ্যন একুইজিশ্যন acceptance learning the correct answer is acquisition next question one of the important feature of dash is that the learner solve problem collectively either in a pair or in a group the option communicative language teaching behaviorist approach whole language approach structural approach the correct option is one communicative learning teaching the next while preparing a lesson plan on the topic pollution what will be your first step the first step er kotha koise jetia eta lesson plan koriba প্ৰদূষণৰ ওপৰত তেতিয়া তোমাৰ ফাৰ্স্ট স্টেপটো কি হ'ব অপশ্যন prepare introductory question go through the topic many times select teaching aid frame objectives the correct option is 4 frame objectives A teacher asks her learners to write a paragraph on water. Water opor eta ki koise paragraph likhibo koise. Then the learner start discussing what they have been taught in science and social sciences classes. Jete tie ছাত্ৰী কি কৰিছে তেওঁ আগতে সায়েন্স আৰু সোশ্যাল সায়েন্সত তেওঁ কি পঢ়িছে সেইটো বিষয় ডিসকাশন কৰিবলৈ ধৰিছিল Then they begin to write a paragraph on water তাৰ পিছতে তেওঁ কি কৰিছে স্টাৰ্ট কৰিব ধৰিছে ওয়াটাৰৰ ওপৰত প্যাৰাগ্ৰাফ লিখিব this is a example of এইটো example কিহৰ example option language in use language in of science language across curriculum communicative approach the correct option is language across curriculum the next you were born and brought up in a village where nobody spoke Hindi যে তুমি এনেকুৱা এখন ঠাইত বা গ্ৰামত তোমালোকে কি কৰিছা জন্মগ্ৰহণ কৰিছিলা য'ত কোনোৱে nobody spoke in Hindi যে হিন্দী ক'ব পৰা নাছিল and you to begin using this language without going to any school তাৰ পিছত কি কৈছে যে তুমি কি কৰিলা যে উইদাউট স্কুলত নযোৱাকৈয়ে তুমি সেই ভাষাটো শিকিব পাৰিলা later when you went to school you studied english যেতিয়া তুমি স্কুললৈ গলা তেতিয়া কি কৰি শিকিলা ইংলিশ ক'ব পাৰিলা সংস্কৃত হিন্দী আৰু উৰ্দু now you speak english very fluently
আৰু এতিয়া তুমি ইংৰাজীটো বহুত ভালকৈ ক'ব পাৰা। নাও হুইচ ইজ ইউৰ ফাৰ্ষ্ট লেংগুৱেজ, তো ফাৰ্ষ্ট লেংগুৱেজ তোমাৰ কোনটো হ'ব? অপশ্যন ইংলিছ, হিন্দী, উৰ্দু, সংস্কৃত। দ্য কাৰেক্ট অপশ্যন ইজ টু হিন্দী ইজ দ্য কাৰেক্ট অপশ্যন। আ টিচাৰ ব্ৰিংছ ৰিয়েল লাইফ অবজেক্ট, যে এজন টিচাৰে কি কৰিছে, আনিছে নতুন ৰিয়েল লাইফ অবজেক্ট যিটো বাস্তৱৰ লগত জড়িত, লাইক আমব্ৰেলা, ৰেইনকোট, স্ক্ৰু ড্ৰাইভাৰ এটচেট্ৰা টু হাৰ ক্লাছ। শ্বি আস্কছ দ্য লাৰ্নাৰ্ছ টু ডিছক্ৰাইব দ্য অবজেক্ট ইন 2 or 3 sentences। তেওঁ কি কৰিছে, এজন টিচাৰে যিটো বাস্তৱ কিছুমান বস্তু যেনেকুৱা আমব্ৰেলা, ৰেইনকোট, স্ক্ৰু ড্ৰাইভাৰ এইবিলাক আমি জানো হবে। তো এইটো কি কৰিছে, ক্লাছৰুমত আনিছে আৰু ছাত্ৰ ছাত্ৰীসকলক কৈছে যে এই যে মানে বিষয় বস্তুবোৰ আনিছে সেইবিলাক 3টা বা 2টা চেণ্টেঞ্চেদি কি কৰা, ডিছক্ৰাইব কৰিব কৈছে। দ্য মেটেৰিয়েলছ ডেট দ্য টিচাৰ ব্ৰিংছ ইন দ্য ক্লাছ ইজ টেকনিকেলি কল্ড, যিটো এই যে অবজেক্টবিলাক যেতিয়া আনিছে ৰেইনকোট, আমব্ৰেলা, সেইবিলাকক টেকনিকেলি আমি কি বুলি ক'ম? দ্য অপশ্যন লেংগুৱেজ ইনপুট, টিচিং ইনষ্ট্ৰুমেণ্ট, টুলছ এণ্ড ৰিয়েলিয়া। দ্য কাৰেক্ট অপশ্যন ইজ ৰিয়েলিয়া, fourth. This 4th. Okay, next question. To teach tense in your class, you use 2 picture of the same person। যে কি কৰিছে শিক্ষকে, তুমি মানে কি কৰিছে, 2টা পিকচাৰ আনিছে, অলমষ্ট কি কৈছে, সেম বুলি কৈছে। কি শিকাৰ কাৰণে? টেন্স শিকাৰ কাৰণে। পিকচাৰ সেম পাৰ্চনৰ আনিছে, সৰি। 1 পিকচাৰ টেকেন 15 years ago, এখন ফটো হৈছে 15 বছৰ আগতে তোলা ফটো, আৰু এখন হৈছে এনাদাৰ জাষ্ট ক্লিকেড, আৰু এখন হৈছে জাষ্ট ক্লিকেড, এতিয়াই ক্লিক কৰিছে ফটোটো। ইউ ইনিচিয়েট আ টক টু ইন দ্য ক্লাছ এবাউট হিজ প্ৰেজেণ্ট এণ্ড পাষ্ট। হিজ এপাৰেঞ্চ দিছ হেবিট নাও ইউ আৰ ইউজিং। পাষ্ট আৰু প্ৰেজেণ্টত বিষয়ে তেওঁ কি কৰিছে, ইনিচিয়েট কৰি প্ৰাৰম্ভিকভাৱে আৰম্ভ কৰিছে ক্লাছটো। তো সেইটো কোনটো হেবিট বা আমি কি, নাও ইউ আৰ ইউজিং, আমি কি ইউজ কৰিম, তো আমি কি ইউজ কৰিছোঁ এইটো প্ৰচেছত। প্ৰেছক্ৰাইপটিভ গ্ৰামাৰ, ষ্ট্ৰাকচাৰেল গ্ৰামাৰ, পেডাগজিকেল গ্ৰামাৰ, ৰুল বেছড গ্ৰামাৰ। দ্য কাৰেক্ট অপশ্যন ইজ 3, পেডাগজিকেল গ্ৰামাৰ। দ্য ষ্টেটমেণ্ট that describe the knowledge, skills and attitudes that students should acquire by the end of a particular class or course come under? Okay, option teaching outcome, learning outcomes, numeracy outcomes, fundamental literacy outcomes. The correct option is 2, learning outcomes. Thank you everyone.